ডিব্ৰুগড়ৰ লেপেটকটাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ। বাগিচাৰ নলাত কৰ্মৰত দচৈ খাৰিয়া নামৰ ৩৫ বছৰীয়া এজন শ্ৰমিক আকস্মিক মৃত্যুত ঘটনাত বাগিচাৰ কৰ্তৃপক্ষই চৰম হেমাহি কৰাৰ প্ৰতিবাদত আজি উত্তাল কাৰ্যসূচী গ্ৰহণ কৰে লেপেটকটা চাহ বাগিচাৰ শ্ৰমিকসকলে। শ্ৰমিকজনৰ পৰিয়ালক বাগিচা কৰ্তৃপক্ষই ন্যূনতম সন্মান প্ৰদৰ্শন নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাখনৰ পৰিচালক ৰজত দাসৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাৰ শ্ৰমিকসকলে। শ্ৰমিকসকলে বাগিচাৰ পৰিচালকক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰে। ইফালে বলাই চাহ বাগিচাৰ বুধুৱা কামাৰ নামৰ অন্য এজন শ্ৰমিক একেদিনাই পথ দুৰ্ঘটনাত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ ঘটনাৰ সম্পৰ্কত বাগিচা কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰা বুলি শ্ৰমিকসকলে দাবী উত্থাপন কৰে। উক্ত কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখা আৰু লেপেটকটা গোটৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে। নিশ্চয় আমি এটা কথা ক'ব বিচাৰো, লেপেটকটা চাহ বাগিচাৰ অন্তৰ্গত আমাৰ লেপেটকটা চাহ বাগিচাৰে এটা ডিভিজন আমাৰ মেদলা শাখা আৰু বলাই শাখাত দুটা কালি মৰ্মান্তিক দুটা ঘটনা আমাৰ ঘটিছে। আমি কাম কৰি থকা মেদলা শাখাৰ আমাৰ দচৈ খাৰিয়া আমাৰ স্থায়ী শ্ৰমিকজন কাম কৰি থকা অৱস্থাতে বাগিচাৰ নলাত পৰি পেলাই তেওঁৰ মৃত্যু ঘটে। কিন্তু প্ৰায় ১:৩০-২টামান কেতিয়া ঘটিছে আমাৰ মেনেজমেণ্টে কোনো খবৰ নাপায়, বাবুৱে কোনো গম নাপায়। এনেকৈ ধৰণৰ মানুহটো পৰি যেতিয়া খোজ বিচাৰ হ'ল, ছোৱালীজনী দেখিলে, তেওঁ দচৈ খাৰিয়া ছোৱালীজনী দেখিলে, যেতিয়া আমাৰ দেউতা অহা নাই ঘৰত, যেতিয়া খবৰ কৰিবলৈ গৈছে নলাত পৰি থকা দেখিছে। তাত বহুত দুখ লগা কথা যে মেনেজমেণ্টে এই কথাটো কেনেকৈ গম নাপায় যে মানুহ এজন নালাত পৰি ঢুকাই গ'ল। আমি পূৰ্বৰ দিনৰ পৰা এটা দাবী ৰাখিছোঁ যে বাগিচাৰ চালানবিলাকত আমাৰ দলং হ'ব লাগে। বহুত মানুহ পৰি পেলাই হাত ভৰি ভাঙিছে। আমি ৰিচেণ্ট ভিজিট কৰিছোঁ, তেতিয়াও আমি কৈছোঁ তেওঁলোক কেতিয়াও কিন্তু এইবিলাক কাম নকৰে, অকল কাম আদায় কৰিব লাগে, কেৱল কাম আদায় কৰিব লাগে তেওঁলোকৰ। তাৰ লগে লগে আৰু এটা ঘটনা আমি ক'ব বিচাৰোঁ, কালি আৰু এজন আমাৰ বলাই শাখাৰ শ্ৰমিক আমাৰ ডাকলা আমাৰ প্ৰিয়ন এজন তেওঁ কাম কৰি থকা আহি থকা বুধুৱা কামাৰ তেওঁ কাম কৰি আহি থকা অৱস্থাত কামলৈ আহি থকা অৱস্থাত তেওঁ ডাক লৈ আহিব লাগে, আহি থকা অৱস্থাতে আমাৰ মেইন গেটৰ ওচৰতে তেওঁ এক্সিডেণ্ট হৈ পৰি থাকিলে। গৈ মেনেজমেণ্টক খবৰ ল'লে, খবৰ লৈ পুলিচক গতাই দিয়াৰ পিছত কিন্তু মানুহজনক খবৰ ল'ব নগ'ল। আমি মেডিকেলত গৈ চাইছোঁ, না মেডিকেলত আমাৰ বাগিচা হস্পিটেলৰ কোনো কৰ্তৃপক্ষৰ কোনো মানুহ আছে, না মেনেজাৰ আছে, না কোনো নাই। এনে কথাত আমি বাগিচাৰ পৰিচালকক আমি ৰজত দাসক ধিক্কাৰ দিছোঁ। এনে কথাত আমি ধিক্কাৰ দিছোঁ। ভৱিষ্যত সময়ত যদি এনেকৈ মানৱীয়তা ৰাখে তেতিয়াহ'লে বাগিচাৰ কাম নকৰিলে ভাল। এনেকৈ ধৰণৰ আমি দেখিব পাইছোঁ। আৰু কালি যেতিয়া ঘটনা ঘটি গ'ল, তেওঁলোকে দেৰিকৈ হ'লেও যেতিয়া গম পাইছে, কিন্তু সেই যিটো জেগাত ঘটনা হ'ল তেওঁলোকৰ ঘৰত কিন্তু খবৰ ল'বলৈ লাগিছিলে, কিন্তু আজি কিন্তু দেখা নাপালে। আজি ৰাতিপুৱাহে তেওঁ নিজৰ হাম কাটিবৰ কাৰণে কিন্তু খবৰ ল'ব গৈছে। তেনেকৈ ঘটনাৰ পৰা আমি বাগিচা পৰিচালকক আমি হুঁচিয়াৰ কৰিব বিচাৰিছোঁ। আজি আমাৰ বাগিচাৰ ইউনিয়নে আমাক বাগিচা ফালৰ পৰা দিয়া হ'ব, এখন মেম'ৰাণ্ডাম দিয়া হ'ব। আৰু ভৱিষ্যতভাৱে যদি এনেকৈ চিন্তাধাৰা থাকে তেতিয়াহ'লে আমি জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আপোনালোকে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, ইয়াৰ পূৰ্বতে আপোনালোকে দেখিছিলে ইয়াতে লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত আমাৰ মাইনা নায়কৰ ঘটনা ঘটিছিলে, আপোনালোকে দেখিছিলে। সেই সময়তে আমাৰ সংবাদ মাধ্যমে যথেষ্ট ফ'কাছ কৰিছিলে। আৰু আমি দেখিবলৈ পাইছিলোঁ মেডিকেলত গৈ যিজন আমাৰ পৰিচালক আছিলে, আমি যোৱাৰ আগতে কিন্তু পৰিচালক ডাঙৰীয়াই কিন্তু শ্ৰমিকজনক উঠাই পেলাই ষ্ট্ৰেচাৰত ৰাখিছে, ট্ৰিটমেণ্ট কৰাইছে, নিজে কৈছে। কিন্তু এনে অৱস্থাত আজি এইজন পৰিচালকে এটা অমানৱীয় ব্যৱহাৰ কৰাটো আমি অতিকৈ দুখ পাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এনেকৈ মেনেজৰক আমি ধিক্কাৰ জনাইছোঁ। ভৱিষ্যত সময়ত যদি তেনেকৈ যদি আৰু কিবা কাৰ্যসূচীত তেওঁ এনেকৈ যদি মানসিকতা ৰাখে তেতিয়াহ'লে আমি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম। অসম আদিত্য, ডিব্ৰুগড়।